আৰিফা হাই কৰা হেল্ল' ইয়াৰ যোৱাকালি আৰু বাবা হাই কৰি দিয়া কালি বাৰ্থডে আছিল ন আমি খাইছো ন আমি বৰ্তমান ক'ত আছো বাবা হোটেল তাজ পেলেচত আছো আৰু বাৰু আমি অতি শীঘ্ৰে অসম আহি আছো নহয় অসম আহি আছো গাইছ অতি শীঘ্ৰে অসম আহি আছো আনফৰ্চুনেটলি অসমত ইমান সময় আমি থাকিব নোৱাৰিম কিবা এটা প্ৰগ্ৰেমৰ কাৰণে বেচিকেলি অসম আহি আছো আদাৰৱাইজ আমি ইয়াৰ পৰা নগ'লো হয় কাৰণ কিয়নো আমি অলৰেডি ইয়াতে এটা ফ্লেট লৈছোঁ আমি ইয়াতে শ্বিফ্ট হৈছোঁ কোন ঠাইত শ্বিফ্ট হৈছোঁ বাৰু এয়া আপোনালোকে বাৰু নিজে গেছ কৰক যে আমি হোটেল তাজত আছোঁ আমাৰ ফ্লেটৰ পৰা কিমান কিলোমিটাৰ দূৰ হ'ব 3-4 ঘণ্টামান লাগে 4 ঘণ্টামান লাগে নহয় আমি আমাৰ ফ্লেটৰ পৰা হোটেল তাজ 4 ঘণ্টামানে লাগে আপোনালোকে এটা আইডিয়া কৰিব আমি কোন ঠাইত আছোঁ আমি ঠাইৰ নাম নকওঁ আৰু অসমত বাৰু গৈ আছোঁ 2 দিন বা এদিনৰ কাৰণে ফ্লাইটৰ টিকেট অলৰেডি হোৱা নাই হোৱাৰ পিছত হয়তো জনাব পাৰিম আপোনালোক এতিয়া সেইকাৰণে জনাব নোৱাৰি আছোঁ এবাৰ দেখুৱাইছোঁ হোটেল তাজৰ ৰুমৰ কথা কেনেকুৱা মানুহে কয় তাজ বহুত এনেকুৱা থাকে ইমান ভাড়া এদিনত 50,000 1 লাখ 2 লাখ টকা ভাড়া চ' আমাৰ ৰুমৰ ৰেণ্টৰ ভাড়া কিমান জনাই দিম আৰু এইটো ৰুমৰ ৰেণ্টৰ ভাড়া কিমান লৈছে সেইটো আপোনালোক নিশ্চয় জনাই আছোঁ চাই থাকক ফ্ৰেণ্ডছ মই সন্মুখৰ পৰা ৰুমলৈ এতিয়া আপোনালোকক ক্লিপ দেখুৱাই আহিছোঁ আৰু শেষত কম যে কোনোবাই যদি তাজত থাকিব খোজে তেনেহ'লে ইয়াৰ ৰেণ্ট কিমানমান আপোনালোকে পে' কৰিব লাগিব দেখুৱাই আছোঁ তো গাইজ যদি আপোনালোকে দেখিব পাৰিছে এয়া হোটেল তাজৰ বাৰু লিফ্টছৰ পৰা আমি যেতিয়া ওলাই আহিলোঁ ওলাই অহাৰ পিছত এয়া আমাৰ ৰুম নম্বৰ 229 এয়া এতিয়া আমি এইটো অ'পেন কৰিম কোনোবা আছে টিকটক এয়া আমি আহিছোঁ এয়া যদি আপোনালোকে দেখে তেনেহ'লে এয়া কিন্তু তাজৰ কথা বাবা হাই কৰা কেমেৰাত হাই কৰিছা অ'কে এয়া কেনে লাগিছে হোটেল তাজত আছা ওৱান অফ দ্য বেষ্ট হোটেল ইন ইণ্ডিয়া বাৰু মই দেখুৱাইছোঁ তাজত যে আছোঁ কোন ঠাই সেয়া নেদেখুৱাওঁ কিন্তু এয়া তাজ এয়া দেখিছে তাজ পেলেচ কিন্তু কোন ঠাইত তাজ সেয়া নিশ্চয় নেদেখুৱাওঁ সেইকাৰণে মই তাতে কাৰ্ড লগাইছোঁ ইয়াতো যদি দেখে তেনেহ'লে তাজ পেলেচ বাৰু চ' আমাৰ শ্বপিং কিমান কৰিছে আপোনালোকে জানে এইবিলাক বেগ চাওক ট্ৰলি আৰু যদি দেখে এইবোৰ চাওক চাইছে কিমান শ্বপিং কৰিছে এইটো শাহজাহান চাগে ন মেবি য়েছ শাহজাহান এণ্ড who is this lady মুমতাজ শাহজাহান আৰু মুমতাজৰ ফটো আছে হোটেল তাজ চ' এয়া এটি ইউনিক বস্তু লাগিছে আৰু তাৰপিছত যদি আপোনালোকে এয়া দেখে তাজৰ বেট এনেকুৱাই থাকে আৰু শাহজাহানৰ ফটো এটা আছে ইয়াতে দেখুৱাম বাৰু এয়া শাহজাহানৰ এটি আৰ্ট ইয়াতে ক'ব লাগিব আৰু যদি এইপিনে দেখে এয়া মোৰ OnePlus ইউজ কৰিছোঁ একেবাৰে অৱস্থা নাই জাষ্ট আমি ৰুমত আহিছোঁ তাৰপিছত আপোনালোক দেখুৱাই গৈছোঁ এতিয়া দেখুৱাম বাৰু আৰু কি আছে এতিয়া দেখুৱাম ৱাছৰুম খুলতে গেছে হা এইটো ৱাছৰুম যদি দেখে গ্লাছ ইয়াত বাথটাব আছে বাৰু চুইট ৰুম লোৱা নাই কাৰণ আমি ইয়াতে এটা ৰাতিহে থাকিম নহয় সেই চুইট ৰুম লোৱা নাই অন্যথা আমি চুইট লওঁ সকলো ঠাইতে কিন্তু আজি চুইট লোৱা নাই কাৰণ জাষ্ট আমি এইটো ক্লাব ৰুম ক'ব লাগিব ক্লাব ৰুম লৈছোঁ চুইট ৰুম আমি লোৱা নাই কিন্তু কিয়নো এদিন থাকিম ইমান ডাঙৰ ৰুম লৈ লাভ নাই যদি 2-3 দিন থকা যায় তেনেহ'লে আমি তেতিয়া ৰেষ্ট কৰাৰ কাৰণে লোৱা হয় মই ইয়াৰ আগতে তাজত আছিলোঁ কিন্তু আৰিফা প্ৰথমবাৰ তাজত নহয় কিন্তু আমি প্ৰায় কি ক'ম বাৰু 50খন 5-star হোটেলতো অলৰেডি থাকি চাইছোঁ নহয় 50খনৰ বেছি 5-star হোটেল মানে ইণ্ডিয়াৰ এনেকুৱা কোনো 5-star হোটেল আপোনালোকে ক'ব নোৱাৰিব য'ত আমি থকা নাই কিন্তু তাজত আৰিফা ফাৰ্ষ্ট টাইম আছে কেনেকুৱা লাগিছে মই ইয়াৰ আগত আছিলোঁ ইয়াৰ আগতে আহিছিলোঁ মোৰ লগত আমাৰ আৰু এজন আছিলে ততা আৰু এজন আছিলে কালু আমি 3জনে তাজত আছিলোঁ বাট এয়া প্ৰথমবাৰ আৰিফা বাবা প্ৰথমবাৰ আছে ফাৰ্ষ্ট টাইম না কেনে লাগিছে কোৱা দৰ্শকে কি ক'বা কোৱা যোন চাই আছে ভিডিঅ'টো ভাল লাগিলে কি কৰিব নালাগে লাইক কৰিব নালাগে ভিডিঅ'ত দেখিলে হ'ল লাইক কৰিবৰ কাৰণে কষ্ট কৰিব নালাগে ফ্ৰেণ্ডছ আপোনালোকে চালে তাকে শান্তি পায় নহয় চ'
তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ' চালেই শান্তি পাম, কোনো লাইক কৰিব ৰিকুৱেষ্ট নকৰোঁ, যদি ভাল লাগে কৰি দিব। এয়া আৰিফা ইমান কাম কৰি আছে। কি খাবা এতিয়া? কি খাবা? ক'ত কি খাবা? এটা কাম কৰোঁ, আমি গোলাপ জামুন খাম। খাবা? দেখিছা? নাখাওঁ গোলাপ জামুন খাব। তুমি কি খাবা? আইচক্ৰীম ঠাণ্ডাৰ দিনত বেলেগ কি খোৱা যায়? মইতো গোলাপ জামুন খাম। গৰমটা মস্ত না বাবা, গৰম গোলাপ জামুন খাওঁ না? তুমি আইচক্ৰীম আমি কি কথা আইসক্রিম অর্ডার করলে? তো ফ্রেন্ডস এটা চাওক কি অর্ডার কৰোঁ, অর্ডার কৰাৰ পিছত কি আহিব দেখুৱাম আপোনালোকক, আৰু তাৰ পিছে পিছে দেখুৱাই যাম। আপোনালোক নাভাবিব যে কি ডাঙৰ ডাঙৰ হোটেল দেখুৱাই আছে, কি দেখুৱাই আছে। বাৰু আজি কিয় মন গ'ল, ইমান হোটেলত থাকিলোঁ আপোনালোক নেদেখুৱালোঁ, বাট আজি তাজত আহিলোঁ আৰু এইবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ, চ' একচুৱেলি মই শ্বেয়াৰ কৰি আছোঁ। যদি কিবা বেছি বেছি দেখুওৱা যেন আপোনালোকে পাই থাকে তেনেহ'লে নিশ্চয় ক্ষমা কৰিব। আৰু এই কথাবিলাক অলপ খোলাকৈ কৈ আছোঁ, কাৰণ আপোনালোকে সকলোৱে নিজৰ মানুহ, চ' খোলাকৈ কোৱাটো দৰকাৰ নহয়। তুমি কনফিউজ এনেকৈ কিয় কথা পাতি আছা আজি ন? I love my viewer because তেওঁলোকে মোক ভাল পায় ন, সেইকাৰণে। নহয় মই তেওঁলোকক ভাল পাওঁ, তেওঁলোকে মোক ভাল পায়। ফেমিলিৰ মাজত চলি যায়। ঠিক আছে। কেইটা কাম কিনিছা আজি বাবা? মই 10-15টা মান হ'ব। আৰু তুমি? মইতো হিচাপে কৰিব নোৱাৰো। মই কিনিছো এটা। সেইটো একবাৰ পাছত দেখাবা। পিছত দেখুৱাম। আপডেট দিবা এইটো ইনষ্টা। ইয়াৰ তলত আছে, তিনিটা আছে ইয়াতে, আৰু চাৰিটা আৰু 3-4টা মান পেণ্টো আছে, টি চাৰ্টো আছে, জোতাও আছে। তুমি ফুল পেকেজ, তুমি সব লৈ লৈছা। ঠিক আছে, তুমি জোতা কিনা নাই না? তুমি জোতা কিনা নাই না? আমাক ঠগা নাই তুমি। জোতা কালি কিনিম বুলি কয় ইয়াতে ওলাই পেলাই। হা ঠিক আছে ফ্ৰেণ্ডছ, এতিয়া আমি অৰ্ডাৰ কৰোঁ, তাৰপিছত কি হয় চাম, আপোনালোক দেখুৱাই যাম, চাই থাকিব। তো গাইজ ইতিমধ্যে আমাৰ আহি গৈছে আমি যি অৰ্ডাৰ কৰিছিলোঁ খাবৰ কাৰণে। বাবা দিয়া দেখুৱাই দে কি কি। আইসক্রিম আছে, গোলাপ জামুন আছে, পেপসি। আচ্ছা তুমি কি অৰ্ডাৰ কৰিছা? আইসক্রিম খাবা। তোমাৰ এইটো বাবা কি খাবা? গোলাপ জামুন। গোলাপ ভাল পোৱা? হয় দেখিছা, ভাল পায়। তো গাইজ আছিলে অৰ্ডাৰ, আমি ৰাতিৰ ডিনাৰ এইটো কৰি আছো। কেইটা বজাত টাইম দেখুৱাছো মোবাইলত চাওঁ তোমাৰ মোবাইল। গাইজ চাও 1:54 দুটা বজাত আমি কি খাই আছো বাবা? আইসক্রিম আৰু গোলাপ জামুন। আইসক্রিম আৰু গোলাপ জামুন আৰু মই পেপসি। গাইজ ইতিমধ্যে 2টা বাজিছে আৰু আমি খাই আছো আইসক্রিম গোলাপ জামুন। বাৰু এয়া ডিনাৰ আজি আমি ৰাস্তাত খাইছিলো নহয়, আৰু সেইকাৰণে এতিয়া অলপমান খাই আছো। তো এতিয়া খাই আমি অলপ মুভি চাম নহয়, তাৰপিছত আমি কালি ইয়াতে কিবা কিবি শ্বপিং কৰিম, আৰু ঘৰততো কালি নাযাওঁ চাগে, চাওঁ কেতিয়া যাওঁ ন। যাম বাৰু দুদিনৰ কাৰণে ঘৰত, কিন্তু চাওঁ কেতিয়া যাওঁ। তো ফ্ৰেণ্ডছ চাই থাকিব, কিপ ৱাচিং ইয়ৰ ফেভাৰেট চেনেল, কি ক'ম বাৰু জানেতো নামটো। চ' কাইণ্ডলি বাৰু সকলোৱে ঘৰত থাকক, ভালে থাকক, ভালকৈ থাকিব দিয়ক। থেংক ইউ। চাই থাকিব। আমি এইবাৰ ইয়াতে শেষ নকৰোঁ বাৰু কালি ৰাতিপুৱা আমি কি কি শ্বপিং কৰিম অকণমান দেখুৱাম, তাৰ পিছে ইউটিউব ব্লগ। ইয়াৰ যদি দেখি ইমান ইয়াতে আমি ইলেক্ট্ৰনিক্স কিনিছোঁ, কিন্তু ইয়াৰ ভিতৰত স্পেচিয়েলি আৰু এইবাৰ বাৰ্থডেৰ কাৰণে আমি কিবা এটা লৈছোঁ, দেখুৱাম বাৰু। কি লৈছোঁ? এইটো এয়াৰপৰ্ট, কিন্তু এয়া নহয়, এয়া লৈছে, এয়া 13 Pro Max লৈছে আৰিফাৰ বাৰ্থডেৰ কাৰণে, 512 GB। আৰু এয়া মই লৈছোঁ, মোৰ বাৰ্থডে নহয় বাৰু তথাপিও লৈছোঁ, সেইটো কিনিব যাওঁতে এইটো ভাল লাগিল কিনিলোঁ। এইটো হৈছে 1 TB 1000 GB। এই দুটা আমি iPhone 13 Pro Max লৈছোঁ আজি স্পেচিয়েলি। তো গাইজ কেনেকুৱা লাগিছে ক'ব, জনাব। আৰু নিশ্চয় এয়া আমাৰ কি ক'ম বাৰু ৰুমৰ কথা, চেৰেণীৰ কথা ক'ব খুজিছিলোঁ ফুলতে। চেৰেণীৰ কথা ক'ব খুজিছিলোঁ, মানে ক্লাছ ৰুম সি মানে। বাবা ক কি কবি, কি কিনছা নক কিয়া, কি কিনছা? স্পিকাৰ কিনছে, স্পিকাৰ ফুল্লি ব্ৰেণ্ডেড স্পিকাৰ এইটো, গম পোৱা। আৰু এটা বস্তু কিনছা বাবা, এইটো এলেক্সা কথা কম আমি ৰাতি। হা